মটৰছত আমাৰ দুখন গাড়ী আহিছে ইতিমধ্যে নিয়জ স্পৰ্টছ মডেল ছেকেণ্ড টপ ভেৰিয়েণ্ট হয় এলয় চেলয় সকলোখিনি পাই যাব পুজ বটম ষ্টাৰ্টাৰ চব কুছ আছে তো দুখন গাড়ী আমাৰ যিহেতু কালাৰ ভেৰিয়েশ্যন পাই যাব আপোনাৰ এখন চিল্কি চিলভাৰত আছে এখন আপোনাৰ গ্ৰীণ বটল গ্ৰীণ কালাৰত আছে যিহেতু এখন 22 চনৰ হয় এখন 20 চনৰ হয় কিলোমিটাৰ ৱাইজ চলিছে এখন 25,000 কিলোমিটাৰ মাত্ৰ চলিছে অনলি 25,000 চলিছে এখন 50,000 চলিছে আপোনাৰ জেনুইন হয় দুইখনতে আৰু দুইখনতে চাৰ্ভিচ হিষ্ট্ৰী আছে আপোনালোকে যদি কোনোবাই বিচাৰিছে গাড়ীকেইখন ল'ব পাৰে এলয়েল সকলোখিনি লাগি আছে এখন আপোনাৰ 22 হয় স্পৰ্টছ মডেল এখন তিনচুকীয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় নিয়জ যোনে বিচাৰিছে আপোনাৰ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে যিহেতু ডাঙৰ ডিছপ্লে পাই যাব হাততে কণ্ট্ৰলখিনি পাই যাব আৰু নিয়জ গ্ৰে নাইট নিয়জখন খুবেই ধুনীয়া হৈছে দুইখনেই গাড়ী এখন 25,000 চলিছে চিল্কি চিলভাৰ কোনোবা যদি বিচাৰিছে অলপ চিল্কি চিলভাৰত এইখনো ল'ব পাৰে আপোনাৰ মাত্ৰ 25,000 চলিছে এলয় চেলয় দুইখনতে আছে ধুনীয়া হৈছে কণ্ডিশ্যন এইখনো ফাইনেন্স হৈ যাব 5,000 ফাইনেন্স হৈ যাব কোনোবাই যদি নিয়জ বিচাৰিছে ল'ব পাৰে আপোনালোকে কোনটা চাই লওক ইণ্টেৰিয়ৰটো আপোনাৰ লাগি আছে ডাঙৰ ডিছপ্লে লাগি আছে চিট কভাৰ ধুনীয়া লাগি আছে মাত্ৰ 25,000 যিহেতু চলাই নাই বুলি ক'ব পাৰি গাড়ী এখনৰ কাৰণে হণ্ডাই গাড়ী যিহেতু খুবেই ধুনীয়া থাকে আৰু এই গাড়ীকেইখন ল'ব পাৰে